তো হেল্ল' গাইজ, আপোনালোকৰ মাজত আজি মই এটা নতুন ভিডিঅ'ত লৈ আহিছোঁ। আপোনালোকৰ যি 2026 চনৰ BEd এণ্ট্ৰেন্স এক্সাম হৈ গ'ল আজি 19 জুলাই তাৰিখে, তাৰে কুৱেশ্যন এনচাৰবিলাক কিছুমান মই লৈ আহিছোঁ। সকলো কুৱেশ্যন মেমৰি বেছড হয়, আপোনালোকে চাই লওক। তো প্ৰথম কুৱেশ্যনটো আমাৰ আহিছিল কি, ডু অৰ ডাই শ্লোগানটো কোনটো আন্দোলনত দিছিল? তো অপশ্যনবিলাক আছে আইন অমান্য আন্দোলন, ভাৰত্যাগ আন্দোলন আৰু অসহযোগ আন্দোলন। তো ইয়াৰ ভিতৰত আপোনাৰ শুদ্ধ আনচাৰটো হ'ব অসহযোগ আন্দোলন। ঠিক আছে। নেক্সট কুৱেশ্যনটো হৈছে আপোনালোকৰ গায়ত্ৰী মন্ত্ৰটো কোনখন বেদত উল্লেখ আছে? ঠিক আছে, এনচাৰটো হৈছে ইয়াৰ ঋগ্বেদ হ'ব। ঠিক আছে। তো 3 নম্বৰ কুৱেশ্যনটো আহিছিল আপোনালোকৰ RUSA কেতিয়া গঠন হৈছিল? RUSA মানে হৈছে কি, ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান। তো ইয়াৰ এনচাৰটো হৈছে আপোনালোকৰ কি হ'ব, যিকেইটা অপশ্যন আছিল তাৰ ভিতৰত 2013 চনটো আপোনাৰ এনচাৰ হ'ব। তো 4 নম্বৰ কুৱেশ্যনটো হৈছে আপোনালোকৰ RTA এক্টখন কেতিয়া প্ৰণয়ন কৰা হৈছিল? তো RTA এক্ট মানে হৈছে ৰাইট টু এডুকেশ্যন এক্ট যিখন আছে, সেইখন কেতিয়া প্ৰণয়ন কৰা হৈছিল সুধিছে। তো সেই এক্টখন যি আছে আপোনাৰ, সেই এক্টখন প্ৰণয়ন কৰা হৈছিল 2010 চনৰ 1 এপ্ৰিল তাৰিখে। তো আমাৰ এতিয়া 5 নম্বৰ কুৱেশ্যনটো হৈছে INCৰ কোনখন অধিৱেশনত মহাত্মা গান্ধীয়ে প্ৰেচিডেণ্ট আছিল? তো INC মানে হৈছে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ কোনখন অধিৱেশনত মহাত্মা গান্ধীয়ে প্ৰেচিডেণ্ট হিচাপে দায়িত্ব পালন কৰিছিল? তো ইয়াৰ এনচাৰটো হ'ল আপোনাৰ 1924 চনত যিখন বেলগামৰ ছেছন মানে বেলগাম অধিৱেশনখনত মহাত্মা গান্ধীয়ে প্ৰেচিডেণ্ট আছিল। তো আমাৰ 6 নম্বৰ কুৱেশ্যনটো এতিয়া আছে NEP 2020ৰ মুখ্য উদ্দেশ্য কি? তো আমাৰ ইয়াৰে এনচাৰ যিবিলাক অপশ্যন আছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব সকলোৰে বাবে গুণগত আৰু সমতাপূৰ্ণ শিক্ষা নিশ্চিত কৰা। ঠিক আছে। তো আমাৰ 7 নম্বৰ কুৱেশ্যনটো কি আছে, ইউনিভাৰ্চেলাইজেশ্যনৰ মুখ্য লক্ষ্য কি? তো আপোনালোকৰ যিকেইটা অপশ্যন আছিল তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে কি, 6 পৰা 14 বছৰৰ যিবিলাক শিশু আছে তেওঁলোকক বিনামূলীয়া শিক্ষা প্ৰদান কৰা, সেইটোৱে ইউনিভাৰ্চেলাইজেশ্যনৰ লক্ষ্য। তো 8 নম্বৰ কুৱেশ্যনটো কি আপোনালোকৰ হৈছে, 8 নম্বৰ কুৱেশ্যনটো হৈছে আপোনাৰ মায়ংক চক্ৰৱৰ্তী কিহৰ লগত জড়িত? তো মায়ংক চক্ৰৱৰ্তীটো আপোনালোকে জানে কি, আপোনাৰ চেছ মাষ্টাৰ হিচাপে জনা যায়। চেছ মাষ্টাৰ মানে কি, আপোনাৰ চেছ মানে হৈছে কি দবা খেলৰ লগত মায়ংক চক্ৰৱৰ্তী জড়িত। তো অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ হ'ব কি, চেছ বা দবা। ঠিক আছে। এতিয়া মই আপোনালোকক মেমৰি বেছ কুৱেশ্যন হিচাপত দি দিছোঁ, যিখিনি মনত আছিল। তো আপোনালোকক পালে আৰু মই বাকীবিলাক এনচাৰ কিয় আপলোড কৰি দিম চেনেলত। তো এতিয়ালৈ সকলোৱে ভিডিঅ'টো চাই থকাৰ বাবে সকলোকে ধন্যবাদ, আৰু আশা কৰিছোঁ সকলোৰে পৰীক্ষা ভাল হৈছে। আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈ, তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব।